ঠিক আছে ন ওকে নমস্কাৰ ষ্টুডেন্টস স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ মই আশা কৰিছো তোমালোকে সকলোৱে ভালকে পঢ়া পাতি কৰি আছা আমাৰ পৰীক্ষা নিচেই কাষ চাপিলহি 2025 বৰ্ষৰ 18 জানুৱাৰীত তোমালোকৰ পৰীক্ষা যিহেতু আৰু তোমালোকে ভালকে প্ৰস্তুতি তোমালোকে সকলোৱে চলাই আছা মোৰ অনুভৱ তোমালোকৰ অংক প্ৰায়খিনি প্ৰেক্টিছ প্ৰায় 3-4 বাৰ বা 5 বাৰ হয়তো কাৰোবাৰ 10 বাৰ মানুহ হয়তো পঢ়ি হৈছে কিন্তু কিছুমান এনেকুৱা ষ্টুডেন্টস আছা যি নেকি এতিয়ালৈকে কিতাপখনত থকা অংকখিনিও কৰি শেষ কৰা নাই বা কৰিব পৰা নাই কিন্তু তোমালোকে মনত পঢ়ি ৰাখিছা যে নবোদয় বাছনি পৰীক্ষাত সিট পাম বুলি যদিহে কোনোবাই তেনেকুৱা কিছুমান আশা পঢ়ি ৰাখিছা যে নবোদয়ত সিট পাম আৰু তুমি পঢ়াৰ নামত এটা আলু একেবাৰে পঢ়া পাতি নকৰা তেনেকৈ কিন্তু কেতিয়াও তুমি সিট নোপোৱা কষ্ট কৰিব লাগিব চেষ্টা কৰিব লাগিব যেনেকৈ চেষ্টাৰ অসাধ্য একো নাই তুমি চেষ্টা কৰিবই লাগিব ভালকে পঢ়া শুনা কৰিব লাগিব কিছুমান ছাত্ৰ ছাত্ৰী ইমান কষ্ট কৰা আছে এতিয়া এইটো বয়সত 10 ঘণ্টালৈকে পঢ়া ছাত্ৰ ছাত্ৰীও আছে তো মই তোমালোকক 10 ঘণ্টাও পঢ়িবলৈ কোৱা নাই কিন্তু যিমান পাৰা বেছিকৈ পঢ়া কেতিয়াবা যদি কোনোবা এদিন 5 ঘণ্টা পাৰিছা 5 ঘণ্টা পঢ়া কোনোবা এদিন তুমি 6 ঘণ্টা পাইছা 6 ঘণ্টা পঢ়া কিন্তু ভালকে পঢ়া শুনা কৰা পৰীক্ষা একেবাৰে কাষ চাপিলহি মই আশা কৰিছো তোমালোকে ভালকে পঢ়িবা আৰু আগবাঢ়ি যাবা মানে ঠিক আছে পৰ্যায় কি নহক এতিয়া আমি এটা অনুচ্ছেদ পঢ়িবলৈ আগবাঢ়ো অলৰেডি আমি দুটা অনুচ্ছেদ আগত পঢ়িছিলো ঠিক তেনেকুৱা একেই ধৰণৰ এটা অনুচ্ছেদ আৰু পঢ়িম চাবা যেটো পঢ়ি আমাৰ যথেষ্ট ভাল লাগিব আজি এটো অনুচ্ছেদ হৈছে আমাৰ শিক্ষাৰ ওপৰত শিক্ষা পঢ়া শুনা বা শিক্ষা অৰ্জন কৰাৰ ওপৰত আমাৰ আজিৰ অনুচ্ছেদটো হৈছে ঠিক আছে এতিয়া চাবা শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ মানে আমাৰ জীৱনৰ যদিহে আটাইতকৈ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ সম্পদ বা যদি তুমি অলংকাৰ বুলি ক'ব পাৰা সেইটোৱে হৈছে আমাৰ শিক্ষা কাৰণ তোমাৰ ওচৰত যদি শিক্ষা আছে ব্ৰহ্মাস্ত্ৰ থকা নিচিনা কথা কাৰণ তুমি ভৱিষ্যতে কিবা এটা ভাল যদি কৰিব বিচাৰা তোমাৰ ওচৰত শিক্ষা থাকিবই লাগিব যদি তোমাৰ ওচৰত শিক্ষা ভাল নাই তুমি একো কৰিব নোৱাৰা তোমালোকে হয়তো দেখা পাইছা আজিকালি পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষা জগতখনত কিমান কম্পিটিশন আহি গল তুমি আজিকালি সাধাৰণ মেট্ৰিক পাস কৰি সাধাৰণকে হাই সেকেন্ডাৰী পাস কৰি নরমাল এটা গ্ৰেজুৱেচন ডিগ্ৰী লৈ যে বহুত কিবা কিবি কৰিব পাৰিবা তেনেকুৱা নহয় তোমালোকৰ প্ৰত্যেকৰে সপোন থাকিব লাগিব সৰুৰ পৰাই যে মই আমুকটো এনেকে পঢ়ি মই আমুকটো হম ঠিক তেনেকুৱা ধৰণে বহুত আগবাঢ়িব লাগিব আগৰ দিনত তোমালোকৰ দেউতাহঁতৰ দিনত বা আমাৰ দেউতাহঁতৰ দিনত বেলেগ কথা আছিল যে মেট্ৰিক পাস বা ক্লাস 8 লৈকে পঢ়া মানেই বহুতখিনি পঢ়া কিন্তু এতিয়া তেনে কথা নহয় পঢ়া শুনা যেতিয়া তোমালোকৰ ভাল ডেফিনেটলি ভৱিষ্যতে তোমালোকৰ ভাল কিবা এটা হ'ব বা ভাল চাকৰি পাবা বা ভাল কিবা এটা হ'ব যদিহে পঢ়া শুনা নাথাকে তেতিয়া কি কৰিবা কথা হৈছে আমাৰ সেইটো ঠিক আছে পৰ্যায় কি নহওক চোৱা যে শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ মানুহৰ জীৱনক সফল আৰু সঠিক পথত আগুৱাই নিয়াৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই চোৱা মানুহৰ জীৱনক সফল আৰু সঠিক পথত আগুৱাই নিয়াৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই বুলি কৈছে ঠিক আছে শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে মানুহৰ জীৱনক সফল আৰু সাকসেসফুল এজন মানুহ সফল আৰু সঠিক পথত যাবলৈ হলে শিক্ষা লাগিবই শিক্ষা নাথাকিলে তোমালোকে কেতিয়াও সফল হ'ব নোৱাৰা বা সঠিক পথত আগুৱাই যাব নোৱাৰা ঠিক আছে তো শিক্ষা তোমাক লাগিবই শিক্ষাই তোমাক ভৱিষ্যতে এজন সফল ব্যক্তি হোৱাত সহায় কৰিব ঠিক আছে তাৰ পিছত চাবা শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে নতুন কথাবোৰ শিকিবলৈ সহায় কৰে আৰু সমাজৰ প্ৰতি দায়িত্বশীল কৰে চোৱা শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে আমাৰ যিমানেই তুমি শিক্ষা লবা যিমানেই পঢ়া শুনা কৰিবা তুমি জ্ঞানী হৈ যাবা তোমাৰ জ্ঞান বাঢ়ি গৈ থাকিব ঠিক আছে নতুন কথাবোৰ শিকিবলৈ সহায় কৰে কিবা এটা নজনা কথা বা নতুন কথা শিকিবলৈ সহায় কৰে ঠিক আছে আৰু সমাজৰ প্ৰতি দায়িত্বশীল কৰে মানে তোমাৰ যেতিয়া শিক্ষা আছে তুমি যেতিয়া শিক্ষা অৰ্জন কৰিছা
তুমি সমাজৰ কাৰণে এজন দায়িত্বশীল ব্যক্তি হৈ যোৱা কাৰণ তুমি বহুতখিনি বস্তু কম বয়সতে বুজি পোৱা হোৱা কাৰণ তুমি শিক্ষাৰ পৰা জ্ঞান অৰ্জন কৰিছা আৰু যেতিয়া তুমি এজন শিক্ষিত লোক শিক্ষিত মানে তুমি সমাজত এটা ভাল স্থান পাবা সমাজে তোমাক ভাল পাব তুমি ভাল ভাল কাম কৰিবলৈ আৰম্ভ কৰিবা যেতিয়া তোমাৰ ওচৰত শিক্ষা থাকিব তো সেইটো কথাই কৈছে যে শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে নতুন কথাবোৰ শিকিবলৈ সহায় কৰে আৰু সমাজৰ প্ৰতি দায়িত্বশীল কৰে তো আমি প্ৰথম পেৰাগ্ৰাফটোত আমি এটাই কথা গম পালো যে শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ মানুহৰ জীৱনক সফল আৰু সঠিক পথত আগুৱাই নিয়াৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে নতুন কথাবোৰ শিকিবলৈ সহায় কৰে আৰু সমাজৰ প্ৰতি দায়িত্বশীল কৰে ঠিক আছে তাৰ পিছত চাবা পঢ়া শুনা মাথো স্কুলৰ বাবে সীমাবদ্ধ নহয় মানুহৰ জীৱনটো নিজেই এটা বিদ্যালয় স্কুলত শিক্ষক শিক্ষয়িত্ৰী আৰু ঘৰতে অভিভাৱকসকলৰ পৰা নতুন নতুন কথা শিকিব পৰা যায় চোৱা পঢ়া শুনা মাথো স্কুলৰ বাবে সীমাবদ্ধ নহয় এনেকুৱা নহয় যে পঢ়া শুনা কেৱল তোমালোকে স্কুলতহে কৰিবা তেনেকুৱা নহয় কি বুলি কৈছে চোৱা মানুহৰ জীৱনটো নিজেই এটা বিদ্যালয় আমাৰ মানুহৰ যে জীৱনটো আমাৰ জীৱনটো নিজে এটা বিদ্যালয় বুলি কৈছে বা মানুহৰ জীৱনটোৱে এখন বিদ্যালয়ৰ নিচিনা বুলি কৈছে পঢ়া শুনা মাথো স্কুলৰ বাবে সীমাবদ্ধ নহয় মানে কেৱল যে তুমি স্কুলত গৈ পঢ়া শুনা কৰিব লাগিব তেনেকুৱা নহয় আমাৰ জীৱনটোৱে এখন স্কুল তুমি বিচাৰিলে নিজেই পঢ়িব পাৰা নিজেই শিকিব পাৰা নিজেই জ্ঞান অৰ্জন কৰিব পাৰা ঠিক আছে স্কুলত শিক্ষক শিক্ষয়িত্ৰী আৰু ঘৰতে অভিভাৱকসকলৰ পৰা নতুন নতুন কথা শিকিব পৰা যায় স্কুলত শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰু ঘৰতে অভিভাৱকসকলৰ পৰা বা তোমালোকৰ মা দেউতাৰ পৰা স্কুলত শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰু ঘৰত তোমালোকে নিজৰ অভিভাৱকসকলৰ পৰা নতুন কথা শিকিব পৰা যায় নতুন নতুন কথা শিকিব পৰা যায় পঢ়া শুনাই মানুহক ভাল মানুহ আৰু সামাজিক জীৱনৰ অংশভাগী হ'বলৈ সক্ষম কৰে পঢ়া শুনাই মানুহক ভাল মানুহ আৰু সামাজিক জীৱনৰ অংশভাগী হ'বলৈ সক্ষম কৰে বুলি কৈছে চোৱা পঢ়া শুনাই মানুহক ভাল মানুহ হ'বলৈ সহায় কৰে আৰু সোসাইটি আমাৰ সমাজখনত জীৱনৰ এজন যে সমাজৰ কাৰণে ভাল কাম কৰা ব্যক্তি বা ভাল মানুহ যিনে কি পঢ়া শুনা কৰা শিক্ষিত মানুহ সমাজৰ কাৰণে ভাল কাম কৰি আছে তো সেইবিলাক পঢ়া শুনাই অংশভাগী হ'বলৈ সক্ষম কৰে মানে পঢ়া শুনাই সামাজিক জীৱনৰ এজন ব্যক্তিক অংশ হ'বলৈ সক্ষম কৰে বুলি কৈছে ঠিক আছে তাৰ পিছত চাবা আজিকালি শিক্ষাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে অনলাইন শিক্ষা আজিকালি তোমালোকে যে কৰি আছা দেখিছানে আজিকালি শিক্ষাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে বহুত উন্নত হৈছে পুৰণা দিনতকৈ বা আগৰ দিনতকৈ যথেষ্টখিনি উন্নতি হৈছে বুলি কৈছে অনলাইন শিক্ষা স্মাৰ্ট ক্লাছৰ দৰে নতুন পদ্ধতিসমূহে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষা যেনেকে তোমালোকে অনলাইন কৰি আছা স্মাৰ্ট ক্লাছৰ দৰে নতুন পদ্ধতিসমূহে ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষাক সহজ আৰু আকৰ্ষণীয় কৰি তুলিছে চোৱা তোমালোকে যদি অফলাইন ক্লাছ কৰিলাহেঁতেন ঘৰৰ ওচৰত কৰিলাহেঁতেন সাধাৰণতে সেইটো মই বেয়া বুলি নকওঁ বা আমি যে কৰাইছো আমি বহুত ভাল মোৰ তেনেকুৱা কথা নাই ক'বলগীয়া কিন্তু মই মোৰ নিজৰ অপিনিয়ন বা মোৰ নিজৰ এটা মই মন্তব্য প্ৰকাশ কৰিছো যে যদিহে তুমি ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত এটা টিউচন কৰা যাওঁতে তোমাৰ লাগিব 45 মিনিট বা 30 মিনিট সময় আহোতে তোমাৰ 45 মিনিট বা 30 মিনিট সময় অহা যোৱা মিলি লাগিল তোমাৰ এৰাউণ্ড 2 ঘণ্টা সময় আৰু তোমাৰ ঠাণ্ডাৰ দিনত যাওঁতে তুমি ঠাণ্ডাৰ কথা আহি পৰে তোমাক থবলৈ যাওঁতে আৰু দেউতাৰ গাড়ীত তেল ভৰাওঁতে পইচাৰ কথা আহে ঠিক আছে বিভিন্ন ধৰণৰ কথা মিহলি হৈ যায় তাৰে পিছত তোমালোকে সেই ক্লাছটোত যেতিয়া অফলাইন কৰি আহিলা অফলাইন কৰি আহি তোমালোকৰ ক্লাছটো কৰি ঘৰত আহি পঢ়িবলৈ আৰু শক্তি নাথাকে মনো নাযায় কিন্তু অনলাইনৰ প্লাস পইণ্ট হৈছে কি তুমি ঘৰতে বহি ক্লাছটো কৰি আছা তুমি 10 মিনিট ব্ৰেক লৈ আকৌ 10 মিনিটৰ পিছত লগালগ কি কৰিব পাৰা সেই ক্লাছটো আকৌ মানে ৰেকৰ্ডিংটো চাব পাৰা বা যি অসুবিধা আছে সেইখিনি তোমালোকে প্ৰেক্টিস কৰিব পাৰা মোৰ নিজৰ
মানে যেটো মানে মোৰ মন্তব্য মই সেইটো কথা কৈছো ঠিক তেনেকুৱা এটা কথা ইয়াত ক'লে চোৱা যে অনলাইন শিক্ষা স্মাৰ্ট ক্লাছৰ দৰে নতুন পদ্ধতিসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাক সহজ আৰু আকৰ্ষণীয় কৰি তুলিছে খুব ধুনীয়া কৰি তুলিছে বিজ্ঞান গণিত ভাষা আদিৰ লগতে নৈতিক শিক্ষা শিকাও আজিৰ শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ কি বুলি কৈছে তোমালোকে চোৱা বিজ্ঞান সকলোৱে গম পোৱা বিজ্ঞান মানে আমাৰ সায়েন্সৰ কথা ক'লে গণিত মানে আমাৰ অংকৰ কথা ক'লে মেথছৰ কথা ক'লে বিজ্ঞান সায়েন্স গণিত মেথছ ভাষা ল্যাঙ্গুৱেজ যেনেকৈ মই পঢ়াই আছো ভাষা আদিৰ লগতে নৈতিক শিক্ষা শিকাও আজিৰ শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ বুলি কৈছে নৈতিক শিক্ষা ঠিক আছে তো তোমালোকে নৈতিক শিক্ষা মানে কি অৰ্থটো বিচাৰা যত বিচাৰিবা মা দেউতাক সোধানে এলপি স্কুলৰ ছাৰ বাইদেউক সোধা তোমালোকে ডিকচনাৰী চোৱা তোমালোকে নৈতিক শিক্ষা মানে কি শিক্ষা মোক কমেন্ট কৰিবা যেতিয়া ভিডিওটো চাই আছা ভিডিওটো পজ কৰি লবা নৈতিক শিক্ষা মানে কি তোমালোকে কৰবাৰ পৰা কালেক্ট কৰিবা কালেক্ট কৰি কিন্তু কমেন্ট কৰি জনাই দিবা কমেন্ট কৰি জনাবা যে নৈতিক শিক্ষা মানে কি বুজি পাইছা ষ্টুডেন্টস কমেন্ট কৰিবা মই কিন্তু চাম কোনে কোনে কমেন্ট কৰিছা ঠিক আছে শিক্ষাই মানুহৰ জীৱনক সঠিক দিশত আগবঢ়ায় শিক্ষাই মানুহৰ জীৱনক সঠিক দিশত আগবঢ়ায় বুলি কৈছে সেয়েহে সকলোৰে উচিত নিজকে শিক্ষিত কৰি তোলা আৰু নতুন বিষয়বোৰ শিকিবলৈ আগ্ৰহী হোৱাটো প্ৰয়োজনীয় সেয়েহে সকলোৰে উচিত নিজক শিক্ষিত কৰি তোলা যদি তোমালোকৰ আৰ্থিক অৱস্থা ভাল নহয় তথাপিও শিক্ষা লবলৈ আজিকালি সুবিধা চৰকাৰে বহুতখিনি দিছে শিক্ষিত হোৱা শিক্ষা লোৱা কেৱল শিক্ষাই তোমালোকৰ ভৱিষ্যত শিক্ষা লোৱা এই যে নবোদয় বাছনি পৰীক্ষা দি আছা নবোদয় যে পঢ়িবলৈ গৈ আছা কিয় পঢ়িবলৈ গৈ আছা এটলিষ্ট গাঁৱত যত পঢ়ি আছা তাতকৈ অলপ ভাল শিক্ষা পাম বুলি গৈ আছা তোমালোকে তো শিক্ষা লোৱাটো বহুত ডাঙৰ কথা ঠিক আছে তো শিক্ষাই মানুহৰ জীৱনক সঠিক দিশত আগবঢ়ায় সেয়েহে সকলোৰে উচিত নিজকে শিক্ষিত কৰি তোলা আৰু নতুন বিষয়বোৰ শিকিবলৈ আগ্ৰহী হোৱাটো প্ৰয়োজনীয় শিক্ষা জীৱনৰ উত্তম বন্ধু বুলি কৈছে মই আকৌ এবাৰ অনুচ্ছেদটো আগৰ পৰা পঢ়ি দিম চাবা যে শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ মানুহৰ জীৱনক সফল আৰু সঠিক পথত আগুৱাই নিয়াৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে নতুন কথাবোৰ শিকিবলৈ সহায় কৰে আৰু সমাজৰ প্ৰতি দায়িত্বশীল কৰে পঢ়া শুনা মাথো স্কুলৰ বাবে সীমাবদ্ধ নহয় মানুহৰ জীৱনটো নিজেই এটা বিদ্যালয় নিজেই এখন বিদ্যালয় স্কুলত শিক্ষক শিক্ষয়িত্ৰী আৰু ঘৰত অভিভাৱকসকলৰ পৰা নতুন নতুন কথা শিকিব পৰা যায় পঢ়া শুনাই মানুহক ভাল মানুহ আৰু সামাজিক জীৱনৰ অংশভাগী হ'বলৈ সক্ষম কৰে আজিকালি শিক্ষাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে অনলাইন শিক্ষা স্মাৰ্ট ক্লাছৰ দৰে নতুন পদ্ধতিসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষাক সহজ আৰু আকৰ্ষণীয় কৰি তুলিছে বিজ্ঞান গণিত ভাষা আদিৰ লগতে নৈতিক শিক্ষা শিকাও আজিৰ শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ শিক্ষাই মানুহৰ জীৱনক সঠিক দিশত আগবঢ়ায় সেয়েহে সকলোৰে উচিত নিজকে শিক্ষিত কৰি তোলা আৰু নতুন বিষয়বোৰ শিকিবলৈ আগ্ৰহী হোৱাটো প্ৰয়োজনীয় শিক্ষা জীৱনৰ উত্তম বন্ধু ঠিক আছে ষ্টুডেন্টস এতিয়া আমি প্ৰশ্নখিনিলৈ যাম চাবা তোমালোকে বুজি পাইছানে না এবাৰ এটা কমেন্ট কৰি জনাই দিবা যে স্যাৰ মই বুজি পালো যি সকলে বুজি পাইছানে না এটা কমেন্ট কৰি জনাই দিবা ঠিক আছে শিক্ষা কিয় প্ৰয়োজনীয় চোৱা শিক্ষা কিয় প্ৰয়োজনীয় পঢ়িবলৈ আৰু খেলিবলৈ জীৱন সফল কৰিবলৈ আমোদৰ বাবে মাত্ৰ ধন উপাৰ্জনৰ বাবে প্ৰথম 1 নম্বৰ প্ৰশ্নটো তোমালোকে কমেন্ট কৰা যি সকলে ভালকে শুদ্ধকে কৈছা ভেৰি গুড এক্সিলেন্ট তোমালোকৰ কাৰণে কমেন্ট কৰা আৰু মই প্ৰশ্নটো উত্তৰটো যেতিয়া কম তেতিয়া তোমালোকে ভাবিবা মই দেখোন কমেন্ট কৰাতে উত্তৰটো হয় দ্যাট মিন্স তুমি পাৰিছা ঠিক আছে তুমি পাৰিছা তুমি বুজি পাইছা শিক্ষা কিয় প্ৰয়োজনীয় শিক্ষাটো আমাক পঢ়িবলৈ আৰু খেলিবলৈ আৰু পঢ়িবলৈটো কেৱল শিক্ষা নালাগে আমাক সেইটো ভুল
আমোদৰ বাবে আমাৰ মনোৰঞ্জনৰ বাবেতো আমি নপঢ়ো আমিতো মন ফুৰ্তি কৰিবলৈতো শিক্ষা নকৰো ঠিক আছে মাত্ৰ ধন উপাৰ্জনৰ বাবে কেৱল যদি ধন উপাৰ্জনৰ কাৰণে তুমি পঢ়িলাহেঁতেন তুমি জ্ঞানী কেনেকৈ হলাহেঁতেন কেতিয়াও তুমি জ্ঞানী নহলাহেঁতেন ঠিক আছে জীৱন সফল কৰিবলৈ বি2 হৈছে আমাৰ শুদ্ধ উত্তৰ বি2 শিক্ষা কিয় প্ৰয়োজনীয় জীৱন সফল কৰিবলৈ আমাক শিক্ষা প্ৰয়োজন ঠিক আছে শিক্ষা শিকাৰ সৰ্বপ্ৰথম স্থান ক'ত বিদ্যালয় ঘৰ বজাৰ পথৰ কাষত বিদ্যালয় ঘৰ বজাৰ পথৰ কাষত চোৱা শিক্ষা শিকাৰ সৰ্বপ্ৰথম স্থান ক'ত অনুচ্ছেদটো তোমালোকে কিবা তেনেকুৱা ধৰণৰ ক্লু বা পাইছিলা নেকি চাব লাগিব আমি চাবা যে শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ মানুহৰ জীৱনক সফল আৰু সঠিক পথত আগুৱাই নিয়াৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই শিক্ষাই আমাৰ জ্ঞান বৃদ্ধি কৰে নতুন কথাবোৰ শিকিবলৈ সহায় কৰে আৰু সমাজৰ প্ৰতি দায়িত্বশীল কৰে পঢ়া শুনা মাথো স্কুলৰ বাবেই সীমাবদ্ধ নহয় কেৱল যে স্কুলতেই পঢ়িব পাৰিব তেনেকুৱা নহয় মানুহৰ জীৱনটো নিজেই এখন বিদ্যালয় স্কুলত শিক্ষক শিক্ষয়িত্ৰী আৰু ঘৰতে অভিভাৱক সকলৰ পৰা নতুন নতুন কথা শিকিব পৰা যায় পঢ়া শুনাই মানুহক ভাল মানুহ আৰু সামাজিক জীৱনৰ অংশভাগী হ'বলৈ সক্ষম কৰে তো আমি এটা কথাই গম পালো যে শিক্ষা শিকাৰ সৰ্বপ্ৰথম স্থান ক'ত ইয়াতে তোমালোকে কমন সেন্স তোমালোকৰ কমন সেন্স ব্যৱহাৰ কৰিব লাগিব তুমি কিমান দূৰলৈকে ভাবিব পাৰা চোৱা পথৰ কাষতটো শিক্ষা লোৱাৰ কথাই নাহে ঠিক আছে বজাৰত কেতিয়াও নাহে ঠিক আছে অপচন থাকিলে বিদ্যালয় আৰু ঘৰ তুমি নিজেই ভাবা যে শিক্ষা লোৱাৰ সৰ্বপ্ৰথম স্থান ক'ত বুলি কৈছে তো ইয়াতে আমাক কি কৈছে যে পঢ়া শুনা মাথো স্কুলৰ বাবে সীমাবদ্ধ নহয় মানুহৰ জীৱনটো নিজেই এখন বিদ্যালয় স্কুলত শিক্ষক শিক্ষয়িত্ৰী আৰু ঘৰতে অভিভাৱক সকলৰ পৰাও নতুন নতুন কথা শিকিব পৰা যায় এতিয়া তুমি নিজেই ভাবা যে সৰ্বপ্ৰথম স্থান বিদ্যালয় কেতিয়াও হ'ব নোৱাৰে কিহৰ কাৰণে আমাৰ প্ৰথম কৈছো মই শুদ্ধ উত্তৰটো হৈছে আমাৰ ঘৰ বি2 হৈছে আমাৰ শুদ্ধ উত্তৰ ঘৰ শিক্ষা শিকাৰ সৰ্বপ্ৰথম স্থান ক'ত ঘৰ আৰু ঘৰ কিয় হ'ব মই তোমালোকক ক'ব বিচাৰিছো ঘৰ হ'ব তোমালোকে স্কুললৈ যোৱাৰ আগত সৰু অৱস্থাত কাৰ পৰা শিকা মা দেউতাৰ পৰা শিকা জ্ঞান অৰ্জন কৰিবলৈ অ আ ক খ A B C D 1 2 3 4 তোমালোকে স্কুলখনত গৈ শিকাৰ আগে আগে মা বা দেউতাই তোমালোকক ঘৰত শিকায় তেতিয়াহ'লে শিক্ষা লোৱাৰ প্ৰথম স্থান সদায় তোমাৰ ঘৰখন ঠিক আছে তো ঘৰখন শুদ্ধ উত্তৰ 2 নম্বৰটো মই আশা কৰিছো তোমালোকে সকলোৱে বুজি পাইছা আজিকালি শিক্ষাৰ ক্ষেত্ৰত নতুন পদ্ধতি কোনটো আজিকালি শিক্ষাৰ ক্ষেত্ৰত নতুন পদ্ধতি কোনটো অনলাইন শিক্ষা মুকলি খেলপথাৰ বাহন চলোৱা খাদ্য যোগান তোমালোকে অলৰেডি গমেই পাইছা তোমালোকে লাচিত বেচ 1 2 3 4 5 6 7 8 9 10 11 12 সকলোৱে যে ক্লাছ কৰি আছা তোমালোকে অনলাইন ক্লাছ কৰি আছা প্ৰাচুৰ্য ছাৰ বা কপিল ছাৰ বা সকলোৱে তোমালোকে ক্লাছ কৰা অনলাইনত আমাৰ ষ্টাফৰ প্ৰত্যেকটো বেচৰ সাবজেক্ট টিচাৰ লগত ক্লাছ কৰা তো সেইটো তোমালোকৰ কাৰণে অনলাইন এটা ক্লাছ হ'ল অনলাইন প্লেটফৰ্ম হ'ল আৰু সেই অনলাইন প্লেটফৰ্মে তোমালোকক কি কৰিলে সজাগ কৰি তুলিলে বা তোমালোকক আৰু আগ্ৰহী বা আৰু আগলৈ ইয়াতে আমাৰ এটা শব্দ ব্যৱহাৰ কৰিছে তোমালোকে চোৱা মই এবাৰ দেখাই দিছো যে অনলাইন শিক্ষা স্মাৰ্ট ক্লাছৰ দৰে নতুন পদ্ধতি সমূহে ছাত্ৰ ছাত্ৰী সকলৰ বাবে শিক্ষাক সহজ আৰু আকৰ্ষণীয় কৰি তুলিছে ঠিক আছে তো তেতিয়াহ'লে শিক্ষাটো সহজ হৈ গৈছে অনলাইন ক্লাছৰ পৰা তো আজিকালি শিক্ষাৰ ক্ষেত্ৰত নতুন পদ্ধতি কোনটো অনলাইন শিক্ষা ঠিক আছে 4 নম্বৰটো চোৱা শিক্ষাই মানুহক কি কৰে অলস কৰে অলস মানে এলেহুৱা দায়িত্বশীল কৰে দায়িত্বশীল মানে তোমাৰ যে সমাজত কিবা দায়িত্ব আছে তোমাৰ দায়িত্বশীল কৰে ধনী কৰে আৰু লাজুক কৰে চোৱা লাজুক মানে লাজ কৰা তুমি শিক্ষা অৰ্জন কৰিতো কেতিয়াও লাজ কৰিবলৈ শিক্ষা অৰ্জন নকৰা এলেহুৱা অলস কৰিবলেতো নহয় এলেহুৱা হ'বলেতো তোমালোকে শিক্ষা অৰ্জন নকৰা ধনী কেৱল পইচা ঘটিবলেতো তোমালোকে শিক্ষা অৰ্জন নকৰা ঠিক আছে
দায়িত্বশীল কৰে শিক্ষাই মানুহক দায়িত্বশীল কৰি তোলে দায়িত্বশীল যে এখন সমাজত তোমাৰ সামাজিকভাৱে কিমান দায়িত্ব আছে পঢ়া শুনা কৰি তুমি কিমান বুজা পৰা হলা তোমাক এজন দায়িত্বশীল ব্যক্তি বনাই দিয়ে ঠিক আছে তাৰ পিছত চাবা শিক্ষা কি 5 নম্বৰটো খুব এটা ধুনীয়া প্ৰশ্ন শিক্ষা কি জীৱনৰ সম্পদ ধন ক্ৰিয়া খেল খেল মানে ক্ৰিয়া বুজাইছে খেলা ধুলা ক্ৰিয়া মানেও খেলা ধুলা বুজাইছে ধন মানে পইচাৰ কথা বুজাইছে তো আমাৰ তিনিটা অপচনেই ভুল আমাৰ শুদ্ধ উত্তৰটো হ'ব জীৱনৰ সম্পদ আৰু আমি প্ৰথম লাইনটোতেই পাইছিলো চোৱা যে শিক্ষা হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈছে আমাৰ শিক্ষা ঠিক আছে তো মই আশা কৰিছো তোমালোকে খুব ধুনীয়াকে বুজি পাইছা শিক্ষা কি এই জীৱনৰ সম্পদ তো মই আশাবাদী তোমালোকে খুব ধুনীয়াকে বুজি পাইছা অনুচ্ছেদটো তো তোমালোকৰ পৰীক্ষা একেবাৰে কাষ চাপিল 18 তাৰিখে পালেহিয়ে মাজত তোমালোকৰ নতুন বৰ্ষত কোনো ফুৰ্তি কৰিব নালাগে যে বা মাঘ বিহু আমাৰ আহি আছে এনেকুৱা নহয় যে তোমালোকে মাঘ বিহু একদম বিহুত মতলীয়া হয় পঢ়া শুনা বাদ দিলা 2-3 দিনৰ কাৰণে তেনে কৰিলে কিন্তু তোমালোকৰ গম পাই যাবা যে পৰীক্ষাত সিট কেতিয়াও নহয় তো মই আশা কৰিছো বুজা শক্তি তোমালোকৰ ভালকে আহিছে কথাবিলাক বুজি পাইছা মা দেউতাই কষ্ট কৰি পইচা পাতি খৰচ কৰি যেনেকৈ অনলাইন ক্লাছত দিছে ঠিক তেনেকুৱা ধৰণে পঢ়া পাতি কৰি সিট এটা যে লবা সকলোৰে মনত এইটো ভৰাই লোৱা মই অলৰেডি ইয়াতে কলো এই যে নবোদয়ত সিট পোৱাৰ পিছত তোমালোকৰ পঢ়া পাতি কিমান আগবাঢ়িব মা দেউতাৰ 7 বছৰৰ কিমানখিনি পইচা ৰেহাই হ'ব বা তোমালোকে সকলোখিনি সুবিধা পাবা খেলা ধুলা গান বাজনাৰ পৰা আদি কৰি সকলোখিনি সুবিধা পাবা কিয়নো সেই সুবিধাখিনি বেলেগে ল'ব লাগে তোমালোকে লোৱা নহয় জানো তোমালোকে লোৱা এতিয়া মই এবাৰ প্ৰাচুৰ্য ছাৰ আমি নিজেই নবোদয়ত পঢ়িলো বুলিহে আমি তোমালোকক এতিয়া এনেকে ক'ব পাৰিছো বা আমি যিখিনি পঢ়িলো আমি যিখিনি তাত শিকিলো নবোদয়ত কেৱল মানুহক শিক্ষাৰ ক্ষেত্ৰতে আগ নব তোমাক এজন মানুহ বনাই ঠিক যেনেকে শিক্ষা আমাক জীৱনৰ সম্পদ মই যদি তোমাক কওঁ শিক্ষাটো যেনেকে আমাৰ জীৱনৰ সম্পদ ঠিক তেনেকে নবোদয় বিদ্যালয়খন মই লিখি দিছো চোৱা নবোদয় বিদ্যালয়খন তোমালোকৰ কাৰণে জীৱনৰ সম্পদ হয় নবোদয় বিদ্যালয়খন তোমালোকৰ কাৰণে জীৱনৰ সম্পদ বুলি মই ক'ব লাগিব কাৰণ যদি তাত তুমি সিট পোৱাৰ পিছত 10 বছৰ তুমি পঢ়া শুনা কৰি যেতিয়া তাৰ পৰা ওলাই 15 বছৰ পিছত যেতিয়া আমাক ক'বা স্যাৰ আজি মই আমুকত চাকৰি কৰি আছো আপুনি ভালে আছে নে ও স্যাৰ ঘপকে আপোনালে মনত পৰিলে যেতিয়া তুমি তেনেকে গৈ ক'বাগে তেতিয়া আমাৰ ভাল লাগিব যে আমাৰ কষ্টখিনি সাৰ্থক হ'ল ছাত্ৰ ছাত্ৰীসকলে আমাৰ কথা শুনিলে এতিয়া যোৱা বছৰ আমাৰ পৰা যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে সিট পাইছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ কথা ভালকে শুনিছিলে এজনী ছোৱালী আছিল তাই প্ৰায় 11 ঘণ্টা গৈ পঢ়িছিলে কিছুমান ল'ৰা আছিল যি প্ৰায় 9 ঘণ্টা 8 ঘণ্টা কনস্ট্যান্টলি পৰীক্ষাৰ আগৰ মাহটো 8-9 ঘণ্টা কৈ প্ৰায় পঢ়িছিলে কিন্তু তোমালোকৰ মাজত এতিয়া খুব বেছি এজন বা দুজনেহে তেনেকুৱা কিবা কৰি আছা তো চেষ্টা কৰা ভাল হ'ব আশীৰ্বাদ আমাৰ সদায় আছে আৰু চেষ্টাৰ অসাধ্য একো নাই আৰু ভগৱানেও আশীৰ্বাদ তাকহে দিয়ে কিন্তু যি কষ্ট কৰে তো ইমানখিনি আছিল আৰু তোমালোকে ভালকে পঢ়িবা আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ